ৰৈ বিনালে বেকগ্ৰাউণ্ডৰ কাম কৰি আছোঁ আৰু মানে ভইচ ডাবিঙৰ কাম বাকী আছে 21 তাৰিখে মই ঘূৰি আহিম মোৰ কাম আছিলে বিহুৰ গান ৰেকৰ্ডিং কৰাৰ কথা আছিলে 26 তাৰিখে মোক মাতিছিলে আপুনি কি ভাবে গোটেই জুবিন গাৰ্গৰ যি সময় যিখিনি ঘটনা ঘটিলে একো নাইকিয়া মই কি ক'ম আৰু সেইটো নেগলিজেঞ্চ আছে বহুত বেছি বুলি ভাবে সিদ্ধাৰ্থৰ নেগলিজেঞ্চ আছে তেওঁ অসুস্থ অৱস্থাত আছিলে মই সেইটোৱে ভাবোঁ আৰু সেইটো মেনেজাৰ হয় তেওঁ কেয়াৰ ল'ব লাগিছিলে ষড়যন্ত্ৰ থকা কিবা নাই তেনেকুৱা মই নাভাবোঁ আপোনালোকে সিদ্ধাৰ্থকো লগ পাইছে নিশ্চয় কিবা এনেকুৱা তেওঁ এতিয়া বহু দেখিবলৈ পোৱা গৈছে যে বহুত জুবিনক কোটি হোৱাৰ বহুত তথ্য প্ৰমাণ ওলাই গৈছে সেইবোৰ মই শুনি আছোঁ ফেচবুকত দেখিছোঁ বা ছ'চিয়েল মিডিয়াত দেখিছোঁ সেইবোৰ মই নাজানো সেইটো বিষয়ে আপোনাক আকৌ মাতিছোঁ ঠিক আছে থেংক ইউ এনেকৈ প্ৰডাকশ্যন হিচাপে মাতিছিলে মই ইমান বছৰ আছিলোঁ তেওঁৰ লগত সেইটো বিষয়ে জানিব বিচাৰিছিলোঁ আপুনি কিবা গম পাইছিল নেকি সিদ্ধাৰ্থক আমি ডাইৰেক্টলি পোৱা নাই এতিয়া কাৰণ সিদ্ধাৰ্থৰ লগত ইমান কাম নাথাকে আমাৰ কিবা কাম থাকিলে আমি ডাইৰেক্ট জুবিন গাৰ্গৰ লগত কথা পাতোঁ তেওঁক পোৱা নাছিল মানে ন তেনেকৈ সিদ্ধাৰ্থক পাওঁ লগ পাওঁ কিন্তু মাতবোল আছে কিন্তু তেনেকুৱা একো কাম পোৱা নাই আমি তাৰ টকা পইচা সংক্ৰান্তত আজি আপোনাক সোধ কৰিছে নাই টকা পইচা আমাৰ লগত কথাই নাই ৰয়েলটিৰ ওপৰত সুধিছিলে জুবিন গাৰ্গৰ 90% গানৰ তত্ত্বটো আপোনাৰ হাততে আছে হয় বাকীখিনি জুবিন গাৰ্গৰ আমাৰ একো বেছি নাই কি আমি এলবাম প্ৰত্যেক বছৰে 2টা এলবামকৈ উলিয়াইছিলোঁ এটা এলবাম ফ'ক এলবাম হয় আৰু এটা এলবাম তেওঁৰ নিজৰ কম্পজিশ্যনৰ এলবাম ওলায় সেইটোৱে কথা নতুনকৈ কিবা হৈছিল নেকি আপোনাৰ গোটেইখিনি ৰেকৰ্ড কৰিছে তেওঁলোকে ৰয়েলিটিক লৈ পেলাই বহু চৰ্চা চলি আছে কাৰণ এতিয়াও ৰয়েলিটি পায় ৰয়েলিটি IPRSৰ পৰা পাই যায় ডাইৰেক্টলি তেওঁলোকে কাৰণ প্ৰডিউচাৰে এটা পাৰ্চন পায় আৰু সুৰকাৰ গীতিকাৰে এটা পৰ্চন পায় জুবিন গাৰ্গে পাই আছিলে কোনো খেলি মেলি হোৱা নাই আমি আমাৰ ফালৰ পৰা পে'মেণ্ট নাপায় আচলতে IPRS বুলি এটা এছ'চিয়েশ্যন আছে তাৰ পৰা পায় সিদ্ধাৰ্থই লওঁ বুলি ল'ব নোৱাৰে যদি বেংক একাউণ্টটো সিদ্ধাৰ্থৰ দিছে তেতিয়াহ'লে সিদ্ধাৰ্থৰ একাউণ্টত যাব মাজত তেনেকুৱা কিবা এটা কথা ওলাইছিলে তেওঁলোকে প্ৰাইভেট লিমিটেড কোম্পানী এটা খুলি লৈছে যদি বেংক ডিটেইলছটো সিদ্ধাৰ্থৰ নামত দিছে তেতিয়াহ'লে সিদ্ধাৰ্থৰ একাউণ্টত যাব মই নাজানো সেইটো মোবাইল নাম্বাৰ লাষ্ট 12 বছৰ মই তেনেকুৱা কথা পতাই নাইকিয়া তেওঁৰ লগত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত